বৰাক উপত্যকাত পুনৰ কেন্দ্ৰবিন্দু ৰামকৃষ্ণ নগৰ বহিৰাগত প্ৰাৰ্থীক লৈ স্থানীয় ৰাইজে অসন্তোষ তীব্ৰ ৰূপ লৈছে। বিজেপি কৰ্মীসকলে খোলাখুলি কৈছে বিজয় মালাকাৰক গ্ৰহণ কৰিব পৰা নাই কাৰণ তেওঁ বহিৰাগত। তেওঁলোকৰ অভিযোগ স্থানীয় বহু যোগ্য নেতা থকাৰ পাছতো বহিৰাগতক আগবঢ়োৱা হৈছে। যোৱা ডিলিমিটেশ্যনৰ পিছত শ্ৰীভূমি পূৰ্ব কৰিমগঞ্জ জিলাৰ 5খন বিধানসভা আসন 4খনত হ্ৰাস পোৱাৰ ফলত বহু অভিজ্ঞ নেতা ৰাজনৈতিক অনিশ্চয়তাৰ সন্মুখীন। এই সম্পৰ্কে মন্ত্ৰী কৃষ্ণেন্দু পালে কয়, দলৰ সিদ্ধান্ত সন্মান কৰা প্ৰত্যেক কৰ্মীৰ দায়িত্ব। ৰামকৃষ্ণ নগৰ হ'ল বিজেপিৰ হক খাই এই অসন্তোষ সাময়িক শীঘ্ৰে সকলো ঐক্যমতত আহিব। নিউজ টেক্স ৰিপৰ্ট আমাৰ আশা নিউজ। विजय मालाकर स्थानीय को विजय मालाकर आम रामकृष्ण नगर मैं मेन भीटा माटी सब रामकृष्ण नगर मैं कैसे विजय मालाकर लोकल सांसद सांसद लोकल विद्यानगर विजय मालाकर रामकृष्ण नगर मैं रामकृष्ण नगर बाजार टिल्ला घर मुख्यमंत्री दुदिन आगे बोले गए विजय मालाकार टिकिट एक प्रकार तार आगे আপনার কোথাও বলেছিলেন যে আপনার मुख्यमंत्री महोदय ধিক্কাৰ জনাইছো তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনটো আছে এইটো আগে জানিব লাগে। আমাৰ ৰাষ্ট্ৰীয় সংগীত এইটো কেনেকা এইটো প্ৰটকল কি কত এইটো চলাব লাগে কত গাব লাগে এইটো আগে জানিব লাগে। তাৰ কাৰণে আমি দুখ পাইছো আৰু কংগ্ৰেছে এইবিলাক কাম কৰি থাকে। এইটোৰ ওপৰত মানে আমি ভিডিঅ'টো চাই আমি এইটো মানে কি ব্যৱস্থা ল'ব লগা হয় এইটো ব্যৱস্থা লোৱা হয় আমি